জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ উদ্দেশ্যে শদিয়ালৈ ৰাওনা পশ্চিম যোৰহাটৰ এক সজাতি দল। সমগ্ৰ ৰাজ্যবাসীক কন্দুৱাই ভোগালী বিহুৰ মাজতে চিৰবিদায় লোৱা বিপ্লৱী কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত ম্ৰিয়মান ৰাজ্যবাসী। অতি কম সময়ৰ ভিতৰতে জাতি মাটিৰ গান গাই ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰা প্ৰয়াত কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি শদিয়ালৈ ৰাওনা হৈছে যোৰহাট জিলাৰ উপকণ্ঠৰ পশ্চিম যোৰহাট অঞ্চলৰ এক সজাতি দল। উল্লেখযোগ্য যে যোৰহাটৰ বিভিন্ন প্ৰান্তৰ লগতে বিপ্লৱী কণ্ঠশিল্পী তথা জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধা জনাই পশ্চিম যোৰহাট অঞ্চলত দেওবাৰে অনুষ্ঠিত হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অঞ্চলটোৰ মেলেঙিয়াল গাঁও, তিলিকিয়াম বেজগাঁও, পুৰণিমাটি চাহ বাগিচাৰ ৰাইজ আৰু বসন্ত উৎসৱ উদযাপন সমিতিয়ে পুৰণিমাটি চাহ বাগিচাৰ ৰংগমঞ্চৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে ৰাজীৱ শদিয়াৰ বাসগৃহলৈ যোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ প্ৰস্তাৱ পাঁচখন গাড়ীত আমাৰ প্ৰায় 20 জন মানুহ ইয়াৰ পৰা ওলাইছে আৰু লগতে আৰু কেইবাখনো গাড়ী বেলেগ বেলেগকৈ যাব। আজি আমি গৈ তেখেতৰ ঘৰত লগ কৰিম আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি তেখেতক এটা আৰ্থিক অনুদানো আগবঢ়াম আৰু লগতে আমি এটা শোক প্ৰস্তাৱ শ্ৰদ্ধাঞ্জলিৰ এটা অনুষ্ঠান তাতে পাতিম বুলি ভাবিছোঁ। সেইকাৰণে শ্ৰদ্ধাঞ্জলি এখন লিখিতভাৱে লৈছোঁ। ইয়াৰ ৰাইজে সেইদিনা যথেষ্ট ৰাইজ গোট খাইছিলে আৰু ৰাইজে সকলোৱে চকুলোৰে তেওঁক অশ্ৰু অঞ্জলি আগবঢ়াইছে। তেওঁ ফটোত সঁচাকৈ বৰ আচৰিত ধৰণৰ ভাল লাগিলে। তেখেতৰ আত্মা সদ্গতি কামনা কৰিছোঁ। আমাৰ যাত্ৰা যাতে সুকলমে আমি তাত পাওঁগৈ তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই এই মুহূৰ্তত উপস্থিত হৈছোঁ পশ্চিম যোৰহাট অঞ্চলত আৰু এই পশ্চিম যোৰহাট অঞ্চলৰ পৰা শদিয়ালৈ বুলি ৰাওনা হ'বলৈ আগবাঢ়িছে অঞ্চলটোৰ এক সজাতি দল আৰু ইয়াৰ মূলতে উদ্দেশ্য হৈছে জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহত শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰা আৰু এই মুহূৰ্তত সকলো একত্ৰিত হৈ প্ৰায় 20-25 জনীয়া এটা দল তেওঁলোকৰ ঘৰলৈ ৰাওনা হোৱাৰ দিশে আগবাঢ়িছে আৰু পোনে পোনে মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া জানিবৰ বাবে চেষ্টা কৰিম।